কান্তাৰ হাতত 5 ডজন চকলেট আছিল। 5 ডজন মানে 60টা চকলেট আছিল। এতিয়া তাৰে অৰুণাক 60টা চকলেটৰ তাই দিলে 6 ভাগৰ 1 অংশ। 6 ভাগৰ 1 অংশ। এতিয়া 60 পূৰণ 1ৰ তলত একো নাই মানে মনে মনে 1 আছে। 1 আৰু 6ৰ লহগ ওলালে 6 হ'ব। এতিয়া এই 1 6ৰ ভিতৰত কেইবাৰ আছে 6 বাৰ। 6 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব। বিয়োগ বহাই দিছো। এতিয়া 6 6ৰ ভিতৰত কেইবাৰ আছে 1 বাৰ আছে। এই 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব। এতিয়া 60 পূৰণ 6ৰ পৰা 1 গ'লে কিমান থাকে 5 থাকে। তলত 6 বহাই দিছো। এতিয়া আমি কটা কৰিম। 6 60ৰ ভিতৰত কেইবাৰ যাব 10 বাৰ যাব। 10 পূৰণ 5 থাকিল 5 বহাইছো। এতিয়া কান্তাৰ হাতত চকলেট আছে 50টা। এই 50টা চকলেটৰ ভিতৰত আকৌ ৰাধাক তাই দিলে 50 পূৰণ 1 বিয়োগ 5 ভাগৰ 1। 50 পূৰণ 1ৰ তলত মনে মনে 1 আছে। 1 আৰু 5ৰ লহগ ওলালে 5 হ'ব। এতিয়াকে 1 5ৰ ভিতৰত কেইবাৰ 5 বাৰ। 5 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব। বিয়োগ 5 5ৰ ভিতৰত 1 বাৰ। 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব। এতিয়া 50 পূৰণ 5ৰ পৰা 1 গ'লে 4 থাকে। তলত 5 আহিল। এতিয়া কটা কৰিম আমি 5 50ৰ ভিতৰত কেইবাৰ 10 বাৰ। এতিয়া 10 পূৰণ 4 4 10 কিমান 40 হ'ল। এতিয়া কান্তাৰ হাতত মুঠ চকলেট থাকিল কেইটা 40টা। এই 40টা চকলেটৰ ভিতৰত আকৌ তেওঁৰ 3জন বন্ধুক প্ৰত্যেককেই চকলেট দিলে 8 ভাগৰ এটাকে। এটি 1/8 into 40 8 40 ভিতৰত 5 বাৰ যায়। 1 পূৰণ 5 সমান 5। এতিয়া তেওঁৰ বন্ধু আছিল 3জনক 5টাকে দিলে 3 5 গুণ 15টা হ'ব। এতেকে 40ৰ পৰা 15 বাদ দিলে কিমান থাকে 25। এতিয়া কান্তাৰ হাতত চকলেট আছে 25টা। গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবলৈ দিছে। 28 নম্বৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 7510 আৰু স্মলেষ্ট নম্বৰটো হ'ব 1057। এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰিলে পাম। এতিয়া ডাঙৰ সংখ্যা 7510ৰ পৰা 1053 বিয়োগ কৰিলে 6453 পালো। 33 নম্বৰ কুৱেশ্যনটোত এলচিএম দিয়া আছে 96 120 160। এতিয়া এই আটাইকেইটা সংখ্যা 2ৰে বিভাজ্য হ'লে 96ত 2 48 বাৰ আৰু 120ৰ ভিতৰত 2 60 বাৰ আছে আৰু 160ৰ ভিতৰত 80। আকৌ 2ৰে যাব। 2ৰে দিলে 48ৰ ভিতৰত 24 বাৰ। আকৌ 60ৰ ভিতৰত 30। আকৌ 80ৰ 40। আকৌ 2ৰে যাব। 2ৰে দিলে 2 24ৰ ভিতৰত কেইবাৰ যাব 12 বাৰ যাব। 12 বাৰ আৰু 30ৰ ভিতৰত 15 বাৰ। 40ৰ ভিতৰত 20 বাৰ যাব। আকৌ 2ৰে দিলে 12ৰ ভিতৰত 6 বাৰ। 15ৰ ভিতৰত নাযায় কাৰণে 15 সংখ্যাটো পোৱা হৈছে। এতিয়া 20ৰ ভিতৰত 9 বাৰ যায়। আকৌ 2ৰে 6ৰ ভিতৰত 3 15 নাযায় 15 পাইছো। আকৌ কেইবাৰ 5 বাৰ। এতিয়া আকৌ 3ৰে দিলে 3 একবাৰ 5 বাৰ যাব আৰু 3টো 5ৰ ভিতৰত নাযায় 5 5 থাকিব। এতিয়া আকৌ আমি 5ৰে দিব লাগিব 1 1 1। এতিয়া আমি এই গোটেইখিনি সংখ্যা আমি পূৰণ কৰিম। 2 আছে কেইটা 5টা। 1 2 3 4 5 পূৰণ 3 পূৰণ 5। এই গোটেইখিনি পূৰণ কৰিলে ওলাই 480। এতিয়া কম ওলাম AC 72 আৰু 168ৰ 72 আৰু 168ক আকৌ 2ৰে বিভাজ্য যাব। 2ৰে দিলে 72 36 আৰু 168ক কেইবাৰ যাব 884 অৰ্থাৎ 84ৰে যাব। আকৌ 2ৰে বিভাজ্য যাব। 2ৰে বিভাজ্য গ'লে 36ত 2 কেইবাৰ 80 আৰু 84ত কেইবাৰ যাব 42। আকৌ 2ৰে বিভাজ্য। 2ৰে বিভাজ্য দিলে 18ৰ ভিতৰত 2 যাব 9 বাৰ।
আৰু 42ৰ ভিতৰত যাব 21 বাৰ। এতিয়া আকৌ 3ৰে বিভাজ্য যাব। 3ৰে দিলে 3 বাৰ, 9ৰ ভিতৰত 3 3 বাৰ আছে আৰু 21ৰ ভিতৰত 3 আছে 7 বাৰ। HCFৰ ক্ষেত্ৰত যদি দুটা সংখ্যা কোনো সংখ্যাৰে বিভাজ্য নাযায় তেনেহলে এই চাইটৰ গোটেইখিনি আমি একেলগে বহুৱাই আমি পূৰণ কৰি লৈ ল'ব লাগে। 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গোটেইখিনি পূৰণ কৰিলে 24 হয়। আমাক প্ৰশ্নত সোধা হৈছিল যে LCM হৰণ HCFৰ মান ওলাব দিছিল। এতিয়া আমি LCMৰ ঠাইত LCMৰ মান বহাই দিম, HCFৰ ঠাইত HCFৰ মান বহুৱাই আমি হৰণ কৰিম। হৰণ কৰিলে যিটো মান ওলায় সেইটোৱে শুদ্ধ আনসাৰ হ'ব। তো LCM আছিল 480 হৰণ HCF আছিল কিমান 24, তেনেহলে 24 480ৰ ভিতৰত কেইবাৰ যাব 2 বাৰ যাব আৰু শূন্য থাকিল কিমান হ'ব 20 বাৰ। শুদ্ধ আনসাৰ 20।